যেতিয়া মিছা কথা কোৱাৰ প্ৰতিযোগিতা আহে প্ৰশ্ন আহে তেতিয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আটাইতকৈ আগত থাকে এক ছেকেণ্ডো নলগাই তেখেতে মিছা কথা এটা ক'বলৈ এবাৰো অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মিছা মাতিলে নেকি গুৱাহাটী মেডিকেল কলেজ হাস্পতালত যিদিনা 3 দিনীয়া নৱজাতক দেৱশিশু এটাৰ মৃত্যু ঘটিছিলে গোটেই অসমবাসীয়ে মৰ্মাহত হৈছিল আৰু গোটেই অসম জুকাৰি গৈছিল খবৰটোৱে তাৰ পাছত মাননীয় মুখ্যমন্ত্ৰী গৰাকীয়ে যেতিয়া সিনটো পৰিদৰ্শন কৰিবলৈ জিএমচিএইচ লৈ যায় ওলাই আহি তেওঁ মিডিয়া সাংবাদিকসকলক এটা ষ্টেটমেন্ট দিছিলে য'ত মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছিলে যে জিএমচিএইচত ৱাৰ্মাৰৰ অভাৱ নাই যেটো একদম কোকাত মিছা কথা জিএমচিএইচত ৱাৰ্মাৰৰ অভাৱ নোহোৱা কথাটো একদমেই মিছা কথা আসলতে ঘটনাটো ঘটাৰ পাছত বহু মাকবাপেকে তেওঁলোকৰ নিউবৰ্ন বেবিবোৰ এনআইসিউৰ ইনবৰ্নৰ পৰা উলিয়াই নিছিলে যাৰ ফলত সেই মুহূৰ্তত কেটামান ৱাৰ্মাৰ খালি হৈ আছিল যদি মুখ্যমন্ত্ৰী গৰাকীয়ে জানি বুজি কথাটো মিছাকে কৈছে তেনেহলে ই অসমবাসীৰ কাৰণে খুব দুৰ্ভাগ্যপূৰ্ণ মৃত্যু শিশু এটাৰ মৃত্যু ঘটিছে সেই সময়ত যদি জানি বুজি মুখ্যমন্ত্ৰী গৰাকীয়ে মিছা কথা মাতিছে তেনেহলে খুব লাজৰ বিষয় আৰু খুব দুৰ্ভাগ্যপূৰ্ণ বিষয় আৰু যদি অধ্যক্ষ গৰাকীয়ে মুখ্যমন্ত্ৰী গৰাকীক বিপথে পৰিচালিত কৰিছে যে ৱাৰ্মাৰ খালি আছিল তেনেহলে অধ্যক্ষ গৰাকীক অসমবাসীক বিপথে পৰিচালিত কৰাৰ কাৰণে তেখেতৰ ওপৰত ব্যৱস্থা হ'ব লাগে কাৰণ সাধাৰণ জ্ঞান বুদ্ধি বিবেক মগজু থকা মানুহেও এইটো কথা ঢুকি পাব যে এভেইলেবল ৱাৰ্মাৰ থাকিলে এটা ৱাৰ্মাৰত জোৰা তাপলি মাৰা ৱাৰ্মাৰ এটা 3-4টা শিশু একেলগে নিউবৰ্ন বেবি কোনেও নথয় আৰু ৱাৰ্মাৰ খালি নায়ে এভেইলেবল ৱাৰ্মাৰ নাছিলে হেতু কাৰণে 3-4টা বাচ্চা একেলগে থবলগীয়া হৈছিল পিছত ঘটনাটো ঘটাৰ পাছত মানুহবোৰে উলিয়াই নিয়াৰ পাছতহে কেটামান খালি হৈছিল আৰু সেই মুহূৰ্তত মুখ্যমন্ত্ৰী গৰাকীয়ে গৈ পাইছিল 2 নম্বৰ কথা 2 নম্বৰ আৰু এটা ডাঙৰ এটা গুৰুত্বপূৰ্ণ কথা পোহৰলৈ আহিছে যে এতিয়া নাৰ্ছবোৰে মিডিয়াৰ আগত আহি বাইট দি আছে যে এগৰাকী নাৰ্ছে 35টা শিশুৰ দায়িত্ব ল'বলগীয়া হয় ই এটা ভয়ংকৰ এটা ফোপলা স্বৰূপ আমাৰ স্বাস্থ্য বিভাগৰ আৰু জিএমচিএইচৰ উদঙাই দিছে 3 নম্বৰ কথা তাত চিকিৎসা কৰোৱা ৰোগীবোৰে এতিয়া মিডিয়া দেখিলে আহি তেওঁলোকে বাইট দি আছে ষ্টেটমেন্ট দি আছে যে তেওঁলোকে এমআৰআই কৰিলে পইচা দিব লাগে আমুকটো টেষ্ট কৰিলে পইচা দিব লাগে চকীদাৰৰ পৰা ডক্টৰৰ পৰা একদম বিষয়ালৈকে তলৰ পৰা ওপৰলৈ জিএমচিএইচত পইচা দিয়াৰ কাৰবাৰটো চলি আছে আৰু দুৰ্নীতিয়ে হিপাই গৈছে জিএমচিএইচখন জিএমচিএইচত হোৱা দুৰ্নীতিৰ কথা এতিয়া মানুহবোৰে কৈ আছে নাৰ্ছবোৰে কৈ আছে যে তেওঁলোকৰ এভেইলেবল নাৰ্ছ নাই তেওঁলোকৰ ডিউটি বহুত আৰু 35টা শিশুৰ তেওঁলোকে দায়িত্বত আছে 3 নম্বৰ কথা দেৱশিশু এটাৰ মৃত্যু হ'ল নৱজাতক 3 দিনীয়া শিশু এটাৰ মৃত্যু হ'ল এই সকলো ঘটনা ঘটাৰ পাছতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেৱল মাত্ৰ তলিপুলাৰ কেজনক এৰেষ্ট কৰি হাতত হ্যান্ডকাফ লগাই তেওঁলোকক জেললৈ পঠিয়ালে আৰু নাৰ্ছ গৰাকীক এৰেষ্ট কৰি জেললৈ পঠিয়ালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰথম কামটোৱে হ'ব লাগিছিল তাত থকা অধ্যক্ষ অচ্যুত বৈশ্যক তৎকালে নিলম্বন কৰি এৰেষ্ট কৰি জেললৈ পঠিয়াব লাগিছিল অধ্যক্ষ অচ্যুত বৈশ্যৰ হাতত এনেকুৱা কি চাবি আছে যেটো খুলি দিলে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখাখন খুল খাব আৰু তাৰ ভয়তে তেওঁ অধ্যক্ষ গৰাকীৰ ওপৰত ব্যৱস্থা ল'ব পৰা নাই যেটো ঘটনা ঘটিছে সেই ঘটনাটোৰ কাৰণে দায়ী নাৰ্ছ হওক ডক্টৰ হওক বিষয়া হওক আৰু আটাইতকৈ বেছি দুখী অধ্যক্ষ গৰাকী তেওঁৰ ওপৰতহে ব্যৱস্থা হ'ব লাগিছিল যিকোনো এটা ইনষ্টিটিউচনত এনেকুৱা ঘটনা ঘটিলে তাত হেডজনে ৰেসপন্সিবিলিটি ল'বই লাগিব কিন্তু এবাৰো মুখ্যমন্ত্ৰী গৰাকীয়ে এই ব্যৱস্থা গ্ৰহণ কৰা আমি দেখা নাপালো এতিয়া নানান ধৰণৰ তাত অনিয়ম আৰু দুৰ্নীতিৰ প্ৰশ্নবোৰ ৰাইজে গোটেই অসমবাসীৰ লৈ জনাই দিছে মিডিয়াৰ জৰিয়তে এইবোৰ পোহৰলৈ আহাৰ পাছতো মুখ্যমন্ত্ৰী গৰাকীৰ এনেকুৱা কি দুৰ্বলতা আছে যে এতিয়াও অধ্যক্ষ গৰাকীক তেওঁ এৰেষ্ট কৰি জেললৈ পঠিওৱা নাই আমি বিচাৰো এই যিবোৰ ৰাইজে অভিযোগ কৰিছে ৰাইজে অভিযোগ কৰা মাত্ৰইটো মুখ্যমন্ত্ৰী গৰাকী সেই দুখিয়া ট্ৰলিপুৰৰ এটা হাতত হ্যান্ডকাফ লগাই জেললৈ পঠিয়াই দিলে নাৰ্ছ গৰাকীক জেললৈ পঠিয়াই দিলে কিয় সাহস হোৱা নাই ডক্টৰৰ ওপৰত একচন ল'বলৈ কিয় সাহস হোৱা নাই বিষয়াৰ ওপৰত একচন ল'বলৈ কিয় সাহস হোৱা নাই অধ্যক্ষ গৰাকীৰ ওপৰত একচন ল'বলৈ মৃত্যু ঘটনাটোৰ লগতে যিবোৰ দুৰ্নীতি আৰু অনিয়মৰ ঘটনা এতিয়া ৰাইজে কৈ আছে তাৰ পাছতো মুখ্যমন্ত্ৰী গৰাকীৰ কি এনেকুৱা বাধ্যবাধকতা আছে যে অচ্যুত বৈশ্যৰ ওপৰত এতিয়াও একচন ল'ব পৰা নাই গতিকে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছো তেখেতে অনতি পলমে গুৱাহাটী মেডিকেল কলেজত যেটো 3 দিনীয়া শিশু এটাৰ মৃত্যু হ'ল তাৰ কাৰণে তেওঁ ৰেসপন্সিবল বিষয়া ডক্টৰ অধ্যক্ষ সকলৰ ওপৰত একচন লওক আৰু যিখিনি তাত চিকিৎসা কৰোৱা ৰাইজে অভিযোগ আনি আছে যে তাত পইচা নিদিলে আমুক কামটো নহয় পইচা নিদিলে আমুক টেষ্টটো নহয় চকীদাৰৰ পৰা আৰম্ভ কৰি ওপৰৰ মহলালৈকে জিএমচিএইচত যে পইচা চলে বুলি ৰাইজে অভিযোগ আনি আছে এইবোৰৰ ক্ষেত্ৰত অধ্যক্ষজনক তৎকালে নিলম্বন কৰি তদন্ত ঘোষণা কৰিব লাগে আৰু তাৰ পাছত প্ৰয়োজন হলে তেওঁ জেললৈ নিক্ষেপ কৰিব লাগে আমি এই দাবী এই আহ্বান মুখ্যমন্ত্ৰী গৰাকীক জনাইছো ধন্যবাদ জয় আই অসম